অলপ দিনৰ আগত গুৱাহাটীখনত বানপানীয়ে ভৰি পৰিছিলে। তাৰ কাৰণটো আপোনালোকে কিবা জানে? এই ফটোখনলৈ মন কৰক। এই নলাটো চাফা কৰাৰ সময়তে ইমানখিনি প্লাষ্টিকৰ বটলবিলাক ওলাইছে। ক'ৰ পৰা ওলাইছে? আপুনি পানীটো খাই বটলটো ডাষ্টবিনত দিব লাগে নে সেই নলাটোত পেলাব লাগে? আপোনালোকে যদি আপোনাৰ এই ব্যৱহাৰবিলাক যদি দিনে দিনে বাঢ়ি যায়, তেনেহ'লে অনাগত দিনবিলাকত যে আৰু আপোনালোকৰ কি কি অৱস্থা হ'ব সেইখিনি আপোনালোকে বুজিব পাৰিছে। এই প্লাষ্টিকৰ বটলবিলাক আপোনালোকে খাই নলাত পেলাইছে। অকল নলাটো জাম কৰি দিয়াৰ কথা নহয়, এই পানী উটি গৈ মেলি ব্ৰহ্মপুত্ৰ নদীত গৈ পৰিছে এই লেতেৰা আৱৰ্জনাবিলাক, হয়নে? পানী বটলবিলাক গৈ গৈ ব্ৰহ্মপুত্ৰ নদীত পৰিছে, নদীখনতো লেতেৰা হৈছে আৰু গুৱাহাটীখনতো বানপানীতো উপঙি ফুৰিছেই। আৰু এনেকৈ যদি আপোনালোকে পানী বটলবিলাক, চিপছৰ পেকেট, যিকোনোবিলাক বস্তু, বটল, বিয়েৰ বটল, এইবিলাক যদি আপোনালোকে সেই নলাত যদি দি পেলাই থয়, তেনেহ'লে নলাটোনো কেনেকৈ চফা হৈ থাকিব? আৰু GMC যিসকল কৰ্মচাৰী আছে সেইখিনিওতো মানুহে, পইচাকেইটা পায় বুলিয়ে যে সিহঁতে কৰিব সেইটো কথা নহয় নহয়। তেনেহ'লে আপুনি এদিন কৰি চাওক সেই চাফাই কৰা কামটো। আপুনি যেনেকৈ পেলাইছে আপুনি এদিন চাফা কৰি চাবচোন। ঘৰখন আপুনি চাফা কৰি ৰাখিব জানে, কিন্তু আমাৰ নিজৰ জেগাডোখৰ আপুনি লেতেৰা কৰিব বিচাৰে। আপুনি যদি কাহানিও এনেকুৱা কৰা নাই তেনেহ'লে আপোনাৰ গাত নালাগিব পাৰে, কিন্তু যদিহে যিসকলে কৰিছে ভিডিঅ'টো চাই সিহঁতৰ গাত লাগিব অকণমান, কাৰণ সিহঁতে তেনেকৈ কৰে। লেতেৰা, সিহঁতৰ মানসিকতাটো লেতেৰা, সিহঁতৰ মনত বেয়া ভাৱবিলাক আছে যে আমি জেগাডোখৰ, আমাৰ গুৱাহাটীখন চাফা কৰি ৰাখিম বুলি ভাবিব লাগে, চিন্তা কৰিব লাগে, কিন্তু নাই, লেতেৰা মানুহখিনি গোটেই নলাবিলাকত প্লাষ্টিকৰ বটল পেলায়। কেতিয়ালৈকে আৰু আপোনালোকে কৰি থাকিব এনেকৈ? চাফা হ'বলৈ শিকক, চাফা। এই গুৱাহাটীখন এনেই লেতেৰা বুলি নকয় মানুহে, লেতেৰা কৰাৰ কাৰণ আপোনালোকেই। ধন্যবাদ।